ক্ৰিপ্টাং বন্ধুবৰ ফাৰ্ষ্ট অফ অল ৱেলকাম বেক টু মাই চেনেল। আৰু আজি হৈছে 21 জানুৱাৰী আৰু আজি এতিয়া ৰাতিপুৱা সময় হৈছে 11:30 আৰু মই আহিছোঁ এয়া বেকগ্ৰাউণ্ডত নিশ্চয় দেখিছে ইয়াক কোনখন নদী চিনি পাইছেনে? এইখন হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ হয় আমাৰ বুঢ়ালুইত। চ' ব্ৰহ্মপুত্ৰৰ কাষেৰে এতিয়া অলপ খোজকাঢ়ি আছোঁ আৰু আহিছোঁ আচলতে কিয় আপোনালোকক কৈ দিওঁ। মই আচলতে আহিছোঁ, মোৰ লগত আছে এয়া চাচা ৰাধেশ্যাম চাচা। চ' ৰাধেশ্যাম চাচা আৰু ৰাধেশ্যাম চাচাৰ ভতিজা গিৰ্জা বুলি কয়। চ' তেওঁলোক দুজন আৰু মই তিনিজন, আমি তিনিজনে মিলি আচলতে যাবলৈ ওলাইছোঁ এই ব্ৰহ্মপুত্ৰ পাৰ হৈ বুঢ়ালুইত পাৰ হৈ এখন চাপৰিলৈ, এডোখৰ চাপৰিলৈ, যি বালি চাপৰি এডোখৰ আছে। ইয়াৰ পৰা প্ৰায় 1.5 ঘণ্টামান বুটেৰে পাৰ হ'ব লাগিব আৰু তাৰ পাছত প্ৰায় 3 ঘণ্টামান সময় খোজ কাঢ়িব লাগিব বালিয়ে বালি চাপৰিত খোজকাঢ়ি মেলি এডোখৰ ঠাই পামগৈ। সেই ঠাইডোখৰৰ নাম হৈছে চিৰিয়াআলি চাপৰি হয়, চিৰিয়াআলি চাপৰি। আৰু সেই চিৰিয়াআলি চাপৰিতে আছে আচলতে এখন বিয়া মানে আপোনালোকক কওঁ, আমাৰ ৰাধেশ্যাম চাচা, এই ৰাধেশ্যাম চাচাৰ খোলালি ছোৱালী নহয়নে? খোলালি একৰ খোলখালিৰ জীয়েক ছোৱালী, তাইৰ বিয়া। চ' মানে কি বিয়ালৈ মোলৈও নিমন্ত্ৰণ আহিছিল আৰু বিশেষকৈ আমাৰ লেকাই গাঁৱৰ যিহেতু ৰাধেশ্যাম চাচা আমাৰ ঘৰৰ কাষৰে, গতিকে খোলালি এখনতো যেতিয়া মানে আমাৰ গাঁৱলৈ যায়, লেকাইলৈ যায়, তেতিয়া তেওঁলোকেও আমাৰ মানে মোৰ লগত চিনা পৰিচয়টো আছে, জনা পৰিচয় চিনা জনা আছে মুঠতে। চ' মোলৈও নিমন্ত্ৰণটো মানে কি চেগা চুৰুকাকৈ কাণে কাণে খবৰ খাতি কৰি মেলি মোলৈ নিমন্ত্ৰণটো আহিল। গতিকে ভাবিলোঁ যে ৰাধেশ্যাম চাচাই ক'লে যে ব'লা ভাইটি গৈ আহোঁ এপাক এদিনৰ বাবে। আজি ওলাইছোঁ আৰু অলপমান পাছতেই বুটত উঠিম। বুট মানে কি ফাইটাৰ বুট, সৰু যিখন মেচিন নাও। চ' সেই চাপৰিৰ মানুহবোৰে আচলতে মেচিন নাও, নিজৰ নিজৰ প্ৰাইভেট মেচিন নাও থাকে। গতিকে সেই প্ৰাইভেট মেচিন নাও এখনতে বাই বাই দিছে। চ' প্ৰাইভেট মেচিন নাও এখনত আমাক পাৰ কৰি দিব আৰু আমি প্ৰায় 3 ঘণ্টামান সময় বালিয়ে খোজকাঢ়ি গৈ পামগৈ চিৰিয়াআলি চাপৰি। আৰু আজি ৰাতিটো চিৰিয়াআলি চাপৰিত বিয়া খাই অহা কাইলৈ ৰাতিপুৱাই পুনৰ উভতনি যাত্ৰা ঘূৰি আহিম এই বাটেৰেই ব্ৰহ্মপুত্ৰ পাৰ হৈয়ে। চ' যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ এতিয়া। এয়া ডিব্ৰুগড়ৰ এইডোখৰ ঠাই হৈছে ডিব্ৰুগড়ৰে এডোখৰ মানে কি কাষৰীয়া অঞ্চল, হিলৈধাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত এইডোখৰ নগাঘুলি নহয়নে? নগাঘুলি নামৰ এইডোখৰ ঠাইত এতিয়া বৰ্তমান আছোঁ। আৰু এই নগাঘুলিৰ পৰাই আমি এতিয়া বৰ্তমান অলপ আগত সৌৱালৈ আছে বুট লাগি আছে। ইয়াত এখন বজাৰ বহে আচলতে, নগাঘুলি বজাৰ। আৰু সেই চাপৰি ছাইডৰ পৰা চিৰিয়াআলি চাপৰি আৰু চাৰিখুলীয়া চাপৰি, কবু চাপৰি হয়নে, এই চাপৰিসমূহৰ পৰা ফাইটাৰ বুটেৰে, সৰু সৰু বুটেৰে, মেচিন নাৱেৰে এই ছাইডলৈ মানে কি ডিব্ৰুগড়লৈ আপোনাৰ শাক পাচলিৰ পৰা আদি কৰি যিবোৰ চাপৰিৰ যিবোৰ প্ৰডাক্ট, যিবোৰ উৎপাদন, শাক পাচলি মানে এইসমূহ বস্তু আৰু যিসকল বেপাৰী আহে তেওঁলোক আচলতে তেওঁলোকৰ ৰিটাৰ্ণ বা উভতনি যাত্ৰা। আৰু কিন্তু আমি সেই তেনেকুৱা এখন নাৱতেই আমি এতিয়া যাত্ৰা আৰম্ভ কৰিম। এয়া নগাঘুলিৰ পৰা ব্ৰহ্মপুত্ৰ পাৰ হ'ম চিৰিয়াআলি চাপৰিলৈকে। চ' ভিডিঅ'টো আৰম্ভ ইয়াতে কৰি লৈছোঁ আৰু বাকীখিনি আৰু নদীৰ মাজৰ দৃশ্যসমূহ আপোনালোকক দেখাম। আৰু চাপৰিলৈ ব্ৰহ্মপুত্ৰৰ মাজৰ চাপৰিলৈ মোৰ এইটো প্ৰথম যাত্ৰা হয়, প্ৰথম যাত্ৰা। মই আজিলৈকে ডিব্ৰুগড় জিলাখনৰ ভিতৰে এটা চুক হয় এই হিলৈধাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত যিখন চিৰিয়াআলি চাপৰি নহয়, চিৰিয়াআলি চাপৰি। কিন্তু মোৰ জীৱনত আজিলৈকে মই নিজৰ জিলাখনৰে কাষত থকা এচুকত থকা বুলি ক'ব লাগিব, এচুকত থকা এই অঞ্চলটোলৈ মই একেবাৰে এবাৰো আজিলৈকে অহাই নাই বা যোৱাই নাই। গতিকে চাপৰিৰ মানে কি এই যাত্ৰাটো কৰাৰ উদ্দেশ্যটো মোৰ কি জানেনে? অকল মাত্ৰ বিয়াখন খাবলৈ বুলিয়ে নহয় চাচাহঁতৰ খোলালিৰ ঘৰত। আচলতে মোৰ যাত্ৰাৰ মূল উদ্দেশ্যটো হৈছে চাপৰিৰ যিটো জীৱন হয়, ব্ৰহ্মপুত্ৰৰ চৰ চাপৰিৰ যিটো জীৱন, সেই চৰ চাপৰিৰ জীৱনটো একেবাৰে ওচৰৰ পৰা ক্ল'জলি মানে প্ৰত্যক্ষ কৰাটোৱেই প্ৰথম মোৰ উদ্দেশ্য। যিহেতু যথেষ্টখিনি কথা শুনি থাকোঁ চাপৰিৰ জীৱনৰ বিষয়ে, যে বাৰিষা, এতিয়াতো খৰালিৰ দিন, বাৰিষা ব্ৰহ্মপুত্ৰ যেতিয়া উফন্দি উঠে তেতিয়া কি হয়, বানপানী হৈ উঠে বা চাপৰিসমূহ ডুব যায় বা চাপৰিসমূহ খহাই নিয়ে। কিন্তু এতিয়া যিহেতু খৰালি সময়, গতিকে এতিয়া কিন্তু ইমান পানী নাই, মাজতে মাত্ৰ ব্ৰহ্মপুত্ৰৰ মূল সুঁতিটোহে আছে। চ' মূল সুঁতিটো পাৰ হৈ আমি খোজকাঢ়িব লাগিব প্ৰায় 3 ঘণ্টা সময়। গতিকে আৰু চাপৰিৰ যিটো জীৱন যথেষ্ট কষ্টকৰ জীৱন বুলিও কোৱা হয়। যিসকলে জানে চাপৰি জীৱনৰ বিষয়ে তেওঁলোকেতো জানে, যিসকলে নাজানে তাৰ মাজত মানে তাৰ ভিতৰত ময়ো এজন নজনা। গতিকে চাপৰিৰ সেই জীৱনটো, চৰ চাপৰিৰ জীৱনটোৰ অভিজ্ঞতা অলপ লওঁ বুলিয়েই এদিন এৰাতিৰ বাবে যাবলৈ ওলাইছোঁ এই চিৰিয়াআলি চাপৰিলৈ। আৰু কি দেখিবলৈ পাওঁ নৈসৰ্গিক সৌন্দৰ্য, নিশ্চয় ব্ৰহ্মপুত্ৰৰ বালিচৰ আৰু ব্ৰহ্মপুত্ৰৰ মূল খুঁটিটোৰ নৈসৰ্গিক সৌন্দৰ্য আপোনালোকে চাবলৈ পাবই, কাৰণ মই যিহেতু চাম আপোনালোককো দেখুৱাম। চ' অলপ সময়ৰ পাছতে যাত্ৰা আৰম্ভ কৰিম। আৰু এইফালে এইসমূহ নাও দেখিছে, এইসমূহ হৈছে ফাইটাৰ নাও। এইসমূহ যিবোৰ আছে এইবোৰ নাও।
সেইফালৰ পৰাই আহিছে চিৰিয়ালি চাপৰি বা চাৰিখলীয়া চাপৰিৰ পৰাই আহিছে এইসমূহ নাও। এই নাওসমূহত বোটসমূহত মানে আচলতে কি যিবোৰ উৎপাদিত শস্য শাক পাচলিৰ পৰা আদি কৰি যিসমূহ বস্তু চাপৰিত উৎপাদন হয়, গাখীৰ ধৰি লওক, গাখীৰ আহে, শাক পাচলি আহে। চ' সেই বস্তুবোৰ চাপৰিৰ মানুহবোৰে এই নাওসমূহতেই তুলি আনি ইয়াতে ঘাট লগায়, ইয়াতে ঘাটত নাও চপায় আৰু অলপ আগলৈ এখন বজাৰ আছে নগাঘুলি বজাৰ, আৰু সেই বজাৰখনতে পাইকাৰীৰ হাৰত পাইকাৰী ৰেটত বস্তুবোৰ বিক্ৰী কৰি এই নাওসমূহ আকৌ পুনৰ ঘূৰি যাব 11টাৰ পৰা 12টা বজাৰ ভিতৰতে আকৌ পুনৰ ঘূৰি যাব হ'লচেলত বিক্ৰী কৰিয়ে তেওঁলোক আকৌ পুনৰ নিজৰ ঠাইলৈ। চ' সেয়াই আৰু চাপৰি জীৱনৰ অভিজ্ঞতা ল'বলৈ আজি যাত্ৰা আৰম্ভ কৰিছোঁ চাৰিখলীয়া চাপৰিলৈ, চিৰিয়ালি চাপৰিলৈ। এইখানে হৈছে নগাঘুলি বজাৰ। তাত পাই গ'লে টেনশ্যন নাই, দিনে পোহৰে পামগৈ ন। চ' ই হৈছে গিৰ্জা, আমাৰ ৰাধেশ্যাম চাচাৰ ভতিজা, ইও আমাৰ লগতে ওলাইছে। বোটত উঠিবলৈ আহিছে দিয়ক। এয়া যিমানসমূহ দেখিছে এইসমূহ চাপৰিৰ বোট। কোনখন বোট আমাৰ? ডাঙৰখন, মাজত ডাঙৰখন। আৰু এই বোটখিনিক ইয়াৰ লোকেল ভাষাত কোৱা হয় ফাইটাৰ ফাইটাৰ জেট। অ'কে, আমাক অকল পাৰ কৰি দিব ন? সিহঁতিতো এতিয়া নাযায়, নাও মালিকে যাব, সিহঁতি দেৰিকৈ যাব, মানে আমাক পাৰ কৰি এতিয়া এৰি দিব। চ' নাৱৰ মালিক মানে যিখন নাৱত আমি পাৰ হ'ম তাৰ মালিকজন মানে কি ইয়াত বজাৰত, নগাঘুলি বজাৰত বজাৰ কৰে, মানে দোকান দিয়ে শাক চব্জিৰ। চ' আমাক জাষ্ট এই হুটিটোহে পাৰ কৰি দিব লাগে। হুটিটো পাৰ কৰাৰ পিছত যিহেতু ব্ৰহ্মপুত্ৰত এতিয়া পানী নাই, শুকান, মাজত মানে কি মূল হুটিটো এইটো, ব্ৰহ্মপুত্ৰ এতিয়া মূল হুটি এইটোৱেই। এই হুটিটো পাৰ কৰি দিয়ে সিপাৰত আমাক নমাই দিব, আৰু তাৰপাছত প্ৰায় 3 ঘণ্টামান খোজ কাঢ়িব লাগিবহে। চ' উঠি লওঁ দিয়ক। জয় ব্ৰহ্মপুত্ৰ বাবা। এইবোৰ কম্বল চম্বল কিহৰ? হেৰিয়াৰ কাৰণে, দৰাঘৰীয়াৰ কাৰণে। আচ্ছা, ৰাম, বহুত দিনৰ পিছত বোটত উঠিছোঁ, গম পাইছ? কিমান দিন? মই লাষ্ট বোটত উঠিছিলোঁ ঢলা শদিয়া দলং হোৱাৰ আগত। দলংখন হোৱাৰ আগত মই শদিয়া গৈছিলোঁ, সোণপুৰা দেউৰী গাঁও। তেতিয়া মই লাষ্ট, আজিৰ পৰা হৈ গ'ল দেই, বহুত বছৰ হৈ গ'ল, প্ৰায় না বেছি হ'ল, মোৰ যোৱা প্ৰায় 15 বছৰ মানেই হ'ল। 15 বছৰ মানৰ আগতে মই লাষ্ট বোটত উঠা ব্ৰহ্মপুত্ৰত, আৰু আজি 15 বছৰ পাছত আজি পুনৰ প্ৰথম। বগৰী এটা খাই দিলোঁ, মুখখন টেঙা হৈ গ'ল একদম। এখন নাও সিপাৰলৈ গৈছে, আমি কিন্তু যাম এইখন নাৱত। আমি এইখনতে এতিয়া বহি আছোঁ। এইখনতে যোৱাৰ কথা আছিলে, কিন্তু যিহেতু বিয়া ঘৰলৈ গৈছোঁ, বিয়া ঘৰত যথেষ্ট মালপত্ৰ, এয়া কম্বল চম্বল এগালমান এইখন নাৱত জমা হ'ল, গতিকে আমি এইখন নাৱতহে যাম। কিন্তু সিখনতো যাব পাৰিলোহেঁতেন। চ' নাৱেৰে যাত্ৰা আৰম্ভ হ'ল দিয়ক। এতিয়া বৰ্তমান সময় কেইটা হ'লহেঁতেন ন? সময় আপোনাৰ প্ৰায় 2টাই বাজিব হ'ল নেকি? অলপ লেট হ'ল। নাৱত মানে কি মানুহ যথেষ্ট নিশ্চয় দেখিছে পিছফালে। 1:30 বাজিল এতিয়া দিনৰ, আৰু এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ পুনৰ। ৰৌমৰীয়া হয়তো? আচ্ছা, সৌফালে সৌখন ৰৌমৰীয়া। আৰু ৰৌমৰীয়া নাম নিশ্চয় আপোনালোকে জানেই যে প্ৰতি বছৰে যি ৰৌমৰীয়া গৰাখহনীয়া হৈছিলে আগতে, এতিয়া কিন্তু গৰাখহনীয়া নাইকিয়া হ'লে, এতিয়া নাই আৰু। কাৰণ এতিয়া চৰকাৰে জিঅ' বেগৰ যিটো মানে কি লেয়াৰিং কৰিলে, তাত জিঅ' বেগ দিলে, গতিকে এতিয়া নোহোৱা হ'ল গৰাখহনীয়া। কিন্তু নামটো মনত আছে, ৰৌমৰীয়া, সৌখন ৰৌমৰীয়া।
বাছ নামিবৰ হৈ গ'ল দিয়ক চ' ব্ৰহ্মপুত্ৰৰ মূল খুঁটিটো পাৰ হৈ আহি এতিয়া এটা নদীৰ মাজৰ এয়া বালিচাপৰি এই বালিচাপৰিটো এতিয়া নামিলোঁ আৰু ইয়াৰ পৰা খোজকাঢ়িব লাগিব যথেষ্ট দূৰ আৰু কিমান দূৰ এতিয়া গৈ থাকোঁ আৰু গৈ থাকিলে গম পাম আপোনালোকক ক'ম বাৰু কিমান দূৰ খোজকাঢ়িবলগীয়া হয় বেগ ল'লে हमारे जैसा होता है हम तो माने करता এতিয়া ব্ৰহ্মপুত্ৰৰ মাজৰ চাপৰিৰ মাজে মাজে এয়া খোজকাঢ়ি পৈদল যাত্ৰা আৰু মাজে মাজে পানী আছে দিয়ক এইফালে আহক এইফালে দলদলি আছে हाथ में ले ठीक रहेगा हाथ में ले होगा निकाल दो हाथ ले কেউপিনে মাথো বালি আৰু বালিত খোজ কঢ়াটো অতিকৈ কষ্টকৰ নিশ্চয় আপোনালোকে জানেই পাহাৰত পৰ্বতত শিলত পাথৰত খোজ কঢ়াটো এটা বেলেগ কষ্ট কিন্তু এই বালিত খোজ কঢ়াটো এটা বেলেগ কষ্ট ভৰি তলত মানে ভুৰভুৰীয়া বালিত ভৰি পিছলি যায় আৰু সেয়ে আৰু যথেষ্ট কষ্টকৰ আৰু এতিয়া প্ৰায় 1.5 পৰা 2 ঘণ্টা সময় এওঁলোকৰ মতে যিটো স্পীডত গৈছে এওঁলোকে কৈছে 2 ঘণ্টা সময়ত পাই যামগৈ কিন্তু মই যদি অকলশৰীয়াকৈ যাওঁ নহ'লে মানে 3 ঘণ্টা লাগি যাব যিটো দেখিছোঁ কিন্তু এওঁলোকৰ লগত স্পীডটো মিলাবলৈ মই এতিয়া যথেষ্ট খৰধৰকৈ যাবলগীয়া হৈছে হৌ কবাৰ পালেগৈ লগত যিমানবোৰ আহিছিলে মানুহ কবাৰ পালেগৈ হৌ চাওক চ' গৈ আছোঁ এতিয়া খোজকাঢ়ি মেলি পাওঁগৈ আৰু বিয়া ঘৰ পাওঁগৈ ৰাধেশ্যাম চাচাৰ চচুৰবাৰী চ' তাতে আৰু ৰাতি বিয়া খাম আৰু অহা কাইলৈ ৰাতিপুৱাই ইয়াৰ পৰা ওলাই যাম ঘৰলৈ বুলি আৰু মানে এদিনৰ কাৰণে যিহেতু এইটো যাত্ৰাত আহিলোঁ আৰু মোৰ কিন্তু খুব ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব মোৰ কিন্তু খুব ভাল লাগিছে এই এৰিয়াটো চাই হয় চাওক কিমান বিশাল বালিচাপৰি আৰু বালিচাপৰিৰ মাজেৰে এনেদৰে ব্ৰহ্মপুত্ৰৰ মাজে মাজে খোজকাঢ়ি ফুৰাৰ মজাই বেলেগ নে কি কয় মই কিন্তু ভাল পাইছোঁ মই খুব ফূৰ্তি পাইছোঁ বুলিয়ে ক'ব লাগিব কমেণ্ট কৰিব আপোনালোকৰ কেনে লাগিছে আৰু এটা কথা কওঁ এদিনীয়াকৈ আহিতো মোৰ ভালে লাগিছে বুলি মই আপোনালোকক কৈছোঁ কিন্তু আপোনালোকে নিশ্চয় দেখিলেই নাৱৰ পৰা কিদৰে নাৱেৰে বস্তু বাহানি আনি এতিয়া চাইকেলেৰে মানে কি কঢ়িওৱা হৈছে চাপৰিৰ ঘৰলৈকে মানুহবোৰৰ ঘৰলৈকে 3 ঘণ্টা বা 1.5 ঘণ্টা 2 ঘণ্টা যিমানে সময় লাগক লাগিলে 1-1.5 ঘণ্টাও বালিত খোজ কঢ়াটো ইমান সহজ কথা নহয় তাকো এনেদৰে চাইকেলত এগালমান মালপত্ৰ বুজাই কৰি লৈ কিন্তু তেওঁলোকে ইয়াত যিসকল বাসিন্দা চাপৰিৰ বাসিন্দা তেওঁলোকে এনেদৰে নিজৰ জীৱনটো চলাই নি আছে প্ৰতি বছৰে বানপানী হয় আৰু প্ৰতি বছৰে এনেদৰে চাপৰি পৰে আৰু তেওঁলোকে কোনোবা বছৰ মানে কি চাপৰি খহায়ো নিয়ে ব্ৰহ্মপুত্ৰই আৰু বেলেগ ঠাইত চাপৰি পৰে তেওঁলোকে আকৌ ঘৰবাৰী চাপৰি মানে কি পুৰণা চাপৰিৰ পৰা নতুন চাপৰিলৈ আকৌ ঘৰবাৰী নিব লগা হয় গতিকে মানে কি যথেষ্ট কষ্টকৰ জীৱন এই চাপৰিৰ জীৱন কিন্তু আমি এদিনীয়া দুদিনীয়াকৈ আহিলে আমাৰতো এজ এ টুৰিষ্ট বুলি কৈছোঁ আৰু এজন পৰ্যটক হিচাপে এদিন দুদিনীয়াকৈতো ভালেই লাগে কিন্তু ইয়াৰ স্থানীয় লোকসকলৰ কাৰণে চাপৰিৰ জীৱনটো অতিকৈ কষ্টকৰ মই দেখিছোঁ মানুহবোৰে যিবোৰ বস্তু এতিয়া নিছে কিছুমানে 2-এজনে কম্বল নিছে আৰু 2-এজনে মানে চাহপাতৰ পৰা আটাৰ পৰা চাউলৰ পৰা চাউলটো বাৰু ইয়াত ওচৰা-ওচৰি হৈ যায় চাপৰিটো খেতি হয় বাও ধানৰ খেতি হয় আৰু এইটো চাইডে মানুহবোৰে বোলে বাও চাউলৰে ভাত খায় ৰাধেশ্যাম চাচাই কৈছিলে মোক চ' সিমানে আৰু বাকীখিনি প্ৰতিটো বস্তুৱে মানে কি চাপৰিলৈ কঢ়িয়াব লগা হয় মেইনলেণ্ড আমাৰ ডিব্ৰুগড়ৰ পৰা হয় ডিব্ৰুগড় টাউনৰ বজাৰৰ পৰা প্ৰতিটো বস্তুৱে কঢ়িয়াব লগা হয় গতিকে চাপৰি জীৱনটো যথেষ্ট কষ্টকৰ পুনৰাই ক'লোঁ আপোনালোকক কেতিয়াবা আহি চাবচোন চাপৰিলৈ হয় চাপৰি অভিজ্ঞতাটো আপোনালোকে লৈ চাব এইখন আমাৰ অসমৰে আৰু বিশেষকৈ আমাৰ ডিব্ৰুগড়ৰ মোৰ নিজৰ হোম ডিষ্ট্ৰিক্ট গৃহ জিলা ডিব্ৰুগড়ৰে এটা চুক আৰু এই অঞ্চলটো পৰে ডিব্ৰুগড়ৰ হিলৈধাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত হয় হিলৈধাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত এইটো অঞ্চল আৰু আমি এতিয়া যিটো চাপৰিলৈ গৈ আছোঁ সেই চাপৰিটোৰ নাম হৈছে চিৰিয়াআলি চাপৰি
আৰু এইটো ছাইডত ওচৰে পাঁজৰে যথেষ্টকেইটা চাপৰি আছে, বহুতকেইটা চাপৰি আছে। চিৰিয়ালি চাপৰি আছে, আপোনাৰ কবু চাপৰি আছে, তাৰপিছত আৰু কি চাপৰি আছে ইয়াত? চাৰিখুলীয়া আছে, বৰং চাপৰি আছে, আৰু এটা চাপৰি ডাঙৰ চাপৰি এটা কৈছিলোঁ লাই মেকুৰী চাপৰি আছে, লাই মেকুৰী চাপৰিও আছে। গতিকে বহুতকেইটা চাপৰি সমষ্টি এই অঞ্চলটো, আৰু এই অঞ্চলটো হিলৈধাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পৰে, ডিব্ৰুগড় জিলাৰে এটা অংশ। চ' গৈয়ে আছোঁ যথেষ্ট সময় হ'ল খোজ কাঢ়িয়ে আছোঁ, ভাগৰ লাগি গৈছে। যিডোখৰ ঠাইলৈ এতিয়া গৈ আছোঁ চিৰিয়ালি চাপৰি, সেই চাপৰিটোত আচলতে মানুহৰ জনবসতি বুলি ক'বলৈ গ'লে ভোজপুৰী সম্প্ৰদায়ৰ বা বিহাৰী সম্প্ৰদায়ৰ মানুহে বসবাস কৰে নহয় ৰাজেন্দ্ৰ। আৰু কবু চাপৰি, চাৰিখুলীয়া চাপৰি, এই চাপৰিকেইটাত বিহাৰী মানুহৰ লগতে মিচিং মানুহ, কছাৰী মানুহৰো বসতি আছে। প্ৰায় 1.5 ঘণ্টা খোজ কঢ়াৰ অন্তত পাইছোঁহি পুনৰ এটা ব্ৰহ্মপুত্ৰৰ খুঁটি। এই খুঁটিটো সৰু টুলুঙা নাৱেৰে পাৰ হ'ব লাগিব এতিয়া। গিৰিজা ফেৰিছে নাও। আৰু বেছি দূৰ নাই আৰু পালোহি। এই খুঁটিটো পাৰ হৈয়ে সৌ পাৰে যে যদি ভিজিবল হৈছে কেমেৰাত জংঘলখন, সেইখনেই হৈছে চিৰিয়ালি চাপৰি। চ' বেছি দূৰ নাই আৰু পালোহি দিয়ক। চ' এয়া ব্ৰহ্মপুত্ৰৰ এটা খুঁটি পুনৰ টুলুঙা নাৱেৰে পাৰ হৈছে দিয়ক। এখন সৰু টুলুঙা নাও আৰু মালপত্ৰ বস্তু বাহানিৰ চাইকেলেৰে সৈতে। এয়াই চাপৰিৰ জীৱন, এয়াই চাপৰিৰ ৰেগুলাৰ জীৱন, দৈনন্দিন জীৱন, যথেষ্ট কষ্টকৰ জীৱন। আৰু এই ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছেই যে চাপৰিৰ জীৱন এনেই আমি এদিন দুদিনীয়াকৈ পুনৰবাৰ কৈছোঁ, এদিন দুদিন ফুৰিবলৈ আহিলে ভালেই লাগে দিয়কচোন। কিন্তু যিসকল ইয়াত সদায় অহা যোৱা কৰে, যিসকল এই অঞ্চলৰ বাসিন্দা, দৈনন্দিন জীৱন অতিকৈ কষ্টকৰ। আৰু আবিহে হে ভৈয়া আমাৰ লগতে গৈছে। আমি 3জন এখন নাৱত, টুলুঙা নাৱত, কিন্তু নাও টুলুং ভুটুং যথেষ্ট টুলুং ভুটুং কৰিছে। চলো বুজিছে পালোহি দিয়ক। ৰাধেশ্যাম দা আগতে আহিলে আগৰ নাওখনত, মই এইখনত। চ' বেছি দূৰ নাই আৰু ইয়াৰ পৰা ন, এই পালোহি আৰু। এয়া পুনৰবাৰ নাৱৰ পৰা মালপত্ৰ আকৌ লোড কৰা হৈছে, দুবাৰকৈ। এবাৰ ডাঙৰ বুটখনৰ পৰা আৰু এবাৰ এই সৰু বুটখনৰ পৰা, দুবাৰকৈ লোডিং আনলোডিঙৰ কাম। এইবাৰ খোজকাঢ়ি, এইডোখৰত পানী অলপ কম গতিকে নাও নাই, এইডোখৰ খোজকাঢ়ি পাৰ হৈছোঁ পানীৰ মাজেৰে। আহি পাইছোঁহি দিয়ক। এয়া বালি চাপৰি শেষ হৈছে আৰু এয়া ঝাওবন আৰম্ভ হৈছে। ইয়াৰ পৰাই আৰম্ভ হৈছে চিৰিয়ালি চাপৰি। চ' বেছি দূৰ নাই আৰু ঘৰ পাবলৈ, আমাৰ ৰাধেশ্যাম চাচাৰ শহুৰবাৰী পাবলৈ। এতিয়া জংঘলত সোমালোঁ দিয়ক, জংঘল, চাপৰিৰ মাজৰ ঝাওবনৰ জংঘল। এই হৰ এটা দুটা বগৰীয়া ঢেকীয়া পাই নিয়ে ন। লুইতৰ চাপৰিৰ বালিয়া বগৰী, ঢেৰ বগৰীয়া, ঢেৰ বগৰীয়ে বগৰী। আৰে ভাই মিঠা পাই, এই মজা মস্ত। এইজোপাটো হাতে ঢুকি পোৱাতে। খা এইজোপা মিঠা, মজা। এইটো এটা ইমান ডাঙৰ। ঘূৰি যাওঁতে বগৰী অলপ ছিঙি ইয়াৰ পৰা লৈ যাব লাগিব যাওঁতে বেগত। চ' ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈছেগৈ নে কি কয়, ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰিব, ভাল লাগিলে নিশ্চয় এটা লাইক কৰিব, আৰু চেনেলটো যদি নতুনকৈ আহিছে নহয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই। আৰু ইয়াৰ পিছত মানে কি নেক্সট ভিডিঅ' এতিয়া গৈ যিহেতু পামগৈ আৰু অলপ দূৰ আছে ঘৰৰ পাবলৈ। চ' নেক্সট ভিডিঅ' আৰু আৰম্ভ কৰিম ঘৰ পোৱাৰ পাছৰ পৰা নে কি।